NXM, SSM, এইবিলাকত যিবিলাক কৰ্মচাৰীয়ে কাম কৰে তেওঁলোককো আমি 100% মেডিকেল ৰিইম্বাৰ্সমেন্ট দিয়াৰ বাবে সিদ্ধান্ত লৈছো। তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন হ'ব নহ'ব, ৰেগুলাৰাইজেশ্যন হ'লে চাপৰ্ট নহ'ব, কাৰণ আচল কামটো কৰে লগতে আচল কামটো নকৰে, চৰকাৰী কামটো নকৰে, চৰকাৰী লাগি আছে নেকি চাওক আপুনি উঠি আছে গতিকে অধ্যক্ষ মহোদয় যিজন মানুহৰ নিযুক্তি কন্ট্ৰেকচুৱেল হয় সেই মানুহজনক ৰেগুলাৰ আমি কেনেকে কৰিম, কাৰণ ৰেগুলাৰ বুলি এডভাৰটাইজ কৰিলে তেতিয়া আৰু বহুত চোকালৰ আবেদন কৰিলে এপইণ্টমেণ্টৰ সময়ত যিটো হ'ব সেইটোৱে কৰিব লাগিব। এইবাৰো আমি টেটৰ টিচাৰক ৰেগুলাৰাইজ কৰিছো বাই কলিং দেম ফৰ আনাদাৰ ইণ্টাৰভিউ। আজি মই বুজাই দিছো সদায় বিতৰ্কটো আহে, চন্দ্ৰমোহন পাটোৱাৰী আৰু মই দুইজনে BA পাছ কৰিছো, এডভাৰটাইজ কৰিছো কন্ট্ৰেকচুৱেল বুলি, গতিকে পাটোৱাৰী ডাঙৰীয়ে তাত আবেদন নকৰে যে মই কন্ট্ৰেকচুৱেল নকৰো, কন্ট্ৰেকচুৱেল বুলি লৈ তাক 10 বছৰ পিছত মই ৰেগুলাৰাইজ কৰি দিম, তেতিয়া পাটোৱাৰী ডাঙৰীয়া কোৰ্টত যাব, কোৰ্টত গৈ ক'ব এডভাৰটাইজত আপোনালোকে কিয় কন্ট্ৰেকচুৱেল বুলি লিখিছিল, নহ'লে ময়ো এপইণ্টমেণ্ট ল'লোহেঁতেন। সেইকাৰণে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ নিয়ম আছে যে কোনো কৰ্মচাৰী কন্ট্ৰেকচুৱেলত ৰেগুলাৰাইজ কৰিব নোৱাৰে উইদাউট ডিউ প্ৰচেছ অফ ল। তাৰ ব্যৱস্থা আমি খুব কৰিছো, কন্ট্ৰেকচুৱেল কৰিব নোৱাৰো কাৰণে আমি চাকৰি 60 বছৰ কৰি দিছো। এইবাৰ আমি মেডিকেল 100% ৰিইম্বাৰ্সমেন্ট লৈ আহিছো, আচল কথাতকৈ আমি বেছি কৰিছো। এপইণ্টমেণ্ট দিওঁতে যি বুলি কৈছিলো তাতকৈ আমি 300 গুণ বেছি ফেচিলিটি দি আছো।